মোমাইকৰ স্বাৰ্থলৈ আহি ভাগিনীয়েকৰ সলিল সমাধি গোলাঘাটৰ হালমৰা মহকুটিত শোকাবহ ঘটনা মোমাইকৰ স্বাৰ্থলৈ গৈ ধনশিৰি নদীত সলিল সমাধি ভাগিনৰ মৃত যুৱকজন বোকাখাট কলাখোৱাৰ মনীষ বিশ্বকৰ্মা পুৱাই স্বাৰ্থৰ পিণ্ডৰ নিয়ম কৰি নৈত গা ধুইছিল মনীষে কেইবাজনো যুৱকৰ সৈতে নদীত নামিছিল মনীষ বিশ্বকৰ্মা গা ধুই থাকোঁতে নিখোজ হৈ যায় যুৱকজন মোমাইকৰ পিণ্ড দিবলৈ যোৱা মনীষৰ সৈতে শোকাবহ ঘটনা পুৱাই ধনশিৰি নদীত হেৰাল এই যুৱকজন অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে 21 বছৰীয়া যুৱকজনক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ব্যুৰ' ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কালে মোৰ আজি 12 দিন হৈছে আজি সকাম আছিলে তাৰপিছত সকামতে ৰাতিপুৱা লোৱাটো মোৰ লোৱাটো কিয়া ধৰে না কিয়া ধৰি বিলাহত আহে না নদীত গা ধুবলৈ লৈ আহিছিলে 4টা লোৱা মোৰ দেহৰ লোৱা হয় এইটো নন্দ লোৱা হয় যেটো ঢুকালে তাৰপৰা আহি পেলাই মইতো ঘৰত আছো আৰু ঘৰত অলপ পিছত বামুণজনো আহিছিলে বোলে বামুণজনে ক'লে বোলে উঠ বোলে তহঁতি বোলে তাৰপৰা উঠান নুঠাৰি হাতী আছিলে বোলে হাতী থাকোঁতে হেৰি গ'ল তাৰপৰা ঘৰত গৈ পেলাই এটা লোৱাই ক'লেগে মোক ভতিজা লোৱাটো বোলে চিন্তু দা বোলে পানীত বোলে সোমাই গ'ল বোলে নাই ক'লে তেতিয়া মই ওলাই পেলাই আহিছোঁ দুখজনক কথা বহুত দুখ লাগিছে মোৰ মানুহজনৰ কামত আহি পেলাই যে ল'ৰাটো নাইকিয়া হৈ গ'ল বহুত দুখ লাগিছে মোৰ ল'ৰাটোৰ ঘৰ বোকাহাট কলাখোৱা বুলি কয় আৰু আমাৰ হয়তো হালমৰা মহকুটি কয় আধাৰটো ল'ৰাটোৰ নাম এনেই ফেচবুকত মানে মনীষ বিশ্বকৰ্মা আমি ঘৰত চিন্তু বুলি মাতো ল'ৰাটো বেমেলীয়া মানে বহুত ভাল ল'ৰাটো যি কথা ক'লেও সি কেতিয়াও নেপেলায় অভিযান চলি আছে সকামো তাকে মানুহবিলাকে মোক কৈছে ঘৰত যা কৈছে মই তোমাৰ ঘৰত গৈ কেনেকৈ থাকিমগৈ বাৰু এই ল'ৰাটো নাইকিয়া হৈ বোলে মোৰ ল'ৰাটো ধৰিবলৈ গৈছিলে বোলে তাৰপৰা ধৰিব নোৱাৰিলে বোলে সি লুকাই গ'ল বোলে কোনফালে গ'ল ধৰিব নোৱাৰিলে হয় আজি প্ৰকৃততে এটা বৰ দুখৰ বতৰা ৰাতিপুৱাই গতিকে নিজৰ মোমায়েকৰ শ্ৰাদ্ধ খাবলৈ আহি আৰু নিজৰ বামুণীয়া কৰ্ম কৰিবলৈ আহি ধনশিৰি নদীৰ কাষত ধনশিৰি নদীত আধাৰ সত্ৰ হালমৰা মহকুটিৰ এটা ডুবিত তেওঁ নিখোজ হৈ গৈছে অতি হৃদয় বিদাৰক গতিকে আমি সকলো মৰ্মাহত হৈছোঁ ভাবিব নোৱাৰা এটা ঘটনা সংঘটিত হৈছে গতিকে আজি প্ৰায় কেইবাদিনো আগতে আহিলে ইয়ালৈ আমি ওচৰ চুবুৰীয়াৰ পৰা জানিব পাৰিছোঁ যে ল'ৰাজন খুব অমায়িক আৰু এই অঞ্চলত খুব খাপ খাই গৈছিলে মাত্ৰ 5 দিনমানৰ আগতে অহা আৰু বোকাখাটত ঘৰ হয়তো তেওঁৰ মাকে এতিয়াও খবৰ পোৱাই নাই গতিকে এটা হৃদয় বিদাৰক ঘটনা ৰাতিপুৱাই গোটেইখন আচলতে গোলাঘাট সমগ্ৰ গোলাঘাট জিলাখনকে জোকাই গৈছে সাঁতুৰিব নজনাই এনেকুৱা ঘটনা ঘটিলে আৰু খুব পিছল আছিলে তেওঁ বাৰে বাৰে উঠিবলৈ চেষ্টা কৰিছিলে যদিও তেওঁ বিফল হ'ল প্ৰায় 2 নলমানৰ আগত গৈ হাতটোহে অকল দেখিছে আৰু লগালগ স্থানীয় ৰাইজে নাও লৈ যথেষ্ট বিচাৰ কুচাৰ কৰিছে আৰু নদীত বিচাৰি উলিওৱাটো SDF ইতিমধ্যে আমি যোগাযোগ কৰিলোঁ আৰু কৰাৰ লগে লগে পুলিচ সকলো আহিছে আৰক্ষী বাহিনী আৰু লগতে স্থানীয় ৰাইজ গাঁওৰক্ষী বাহিনী তৎপৰতাত ইতিমধ্যে বিচাৰি থকা হৈছে বৰ্তমানলৈকে পোৱা নাই সম্পূৰ্ণভাৱে তেওঁলোকে আৰু নিৰ্দিষ্ট সময়তে আমি যোগাযোগ কৰাৰ সময়তে তেওঁলোকে একদম তীব্ৰ অভিযান চলাই আছে